নমস্কাৰ সকলোকে স্বাগতম জনাইছো আজি আমাৰ এই ক্লাছটো আজি আমি আলোচনা কৰিবলৈ যোৱা পাঠটিৰ নাম হৈছে সমাজ পৰিয়াল প্ৰতিবেশী আৰু ৰাইজ অনুশীলনী এ ক নম্বৰ কোৱেশ্চন পৰিয়াল বুলিলে কি বুজা পৰিয়াল হ'ল সমাজৰ সৰু আৰু প্ৰাথমিক গোট য'ত সদস্যসকলে শাৰীৰিক মানসিক আৰু আৱেগিকভাৱে ইজনে সিজনক সহায় সহযোগ কৰে আৰু সন্তানক আদৰ আচাৰ নীতি নিয়ম মূল্যবোধ আদি শিক্ষা দিয়ে খ নম্বৰ কোৱেশ্চন পৰিয়াল এটা সদস্য কি প্ৰকাৰে যোগ হয় পৰিয়াল এটা সদস্য তিনিটা উপায়েৰে যোগ হয় জন্মসূত্ৰে বিবাহসূত্ৰে আৰু দত্তক সূত্ৰে গ নম্বৰ কোৱেশ্চন পৰিয়াল এটা সুচাৰুৰূপে পৰিচালনা কৰিবলৈ সদস্যসকলে কি কৰিব লাগে পৰিয়াল এটা সুচাৰুৰূপে পৰিচালনা কৰিবলৈ সদস্যসকলে ঘৰুৱা কাম-কাজত সহায় সহযোগ পৰস্পৰৰ প্ৰতি মৰম সন্মান যত্ন সহনশীলতা আৰু দায়িত্বশীলতা অৱলম্বন কৰিব লাগে ঘ নম্বৰ কোৱেশ্চন ভাৰতীয় পৰম্পৰাগত পৰিয়াল সম্বন্ধে কি কোৱা হৈছে ভাৰতীয় পৰম্পৰাত পৰিয়ালক অতি উচ্চ স্থান দিয়া হৈছে ইয়াত গোটেই বিশ্বটো পৰিয়াল বুলি ধাৰণা কৰা হয় আৰু উপনিষদত ইয়াক বসুধৈৱ কুটুম্বকম বুলি কোৱা হৈছে 2 নম্বৰ কোৱেশ্চন পৰিয়ালৰ পৰা আমি কি পাওঁ পৰিয়ালৰ পৰা আমি আদৰ যত্ন শিক্ষা মূল্যবোধ নীতি নিয়ম সামাজিক আচাৰ দায়িত্ববোধ সহযোগিতা সহনশীলতা আদিৰ শিক্ষা পাওঁ লগতে পৰিয়ালে সমাজত সুস্থ ব্যক্তি হিচাপে গঢ় দিবলৈ সহায় কৰে পৰিয়ালৰ পৰা আমি কি পাওঁ আদৰ যত্ন পাওঁ শিক্ষা পাওঁ মূল্যবোধ পাওঁ নীতি নিয়ম সামাজিক আচাৰ সকলোখিনি লাভ কৰোঁ আমি এই সকলোখিনি কৰ পৰা লাভ কৰোঁ আমাৰ পৰিয়ালৰ পৰা অনুশীলনী 2 তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া One number question प्रतिवेशी माने की आमार उसरे पाजरे बसबास करा परियालসমূहके आमी की বুলি কওঁ प्रतिवेशी বুলি কওঁ খ নম্বৰ কোৱেশ্চন ৰাইজ বুলিলে কি বুজা ৰাইজ বুলিলে গাঁও বা অঞ্চলৰ সমূহ মানুহৰ গোটক বুজায় যি কোনো সামাজিক উদ্দেশ্যত একেলগে হয় আৰু সহযোগিতাৰে কাম কৰে খ নম্বৰ কোৱেশ্চন ৰাইজ বুলিলে কি বুজা ৰাইজ বুলিলে গাঁও বা অঞ্চলৰ সমূহ মানুহৰ গোটক বুজায় যি কোনো সামাজিক উদ্দেশ্যত একেলগে একলগ হয় আৰু সহযোগিতাৰে কাম কৰে গ নম্বৰ কোৱেশ্চন ৰাজ্য সহযোগিতাৰে পালন কৰা যিকোনো দুটা উৎসৱ উল্লেখ কৰা ৰাজ্য সহযোগিতাৰে পালন কৰা যিকোনো দুটা উৎসৱ হ'ল ভোগালী বিহু উৰুকাত ভেলাঘৰ সাজি ৰাজহুৱা ভোজ ভাত খোৱা 2 নম্বৰ জোনবিল মেলাত একেলগে মাছ ধৰা খ নম্বৰ কোৱেশ্চন সামূহিক গোটৰ এটা উদাহৰণ দিয়া সামূহিক গোটৰ এটা উদাহৰণ হ'ল চহৰৰ আৱাসিক কল্যাণ সমিতি 2 নম্বৰ কোৱেশ্চন সমাজ এখন সুচাৰুৰূপে চলাত প্ৰতিবেশীৰ ভূমিকা সম্বন্ধে চমুকৈ লিখা সমাজ এখন সুচাৰুৰূপে চলাত প্ৰতিবেশীৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ পৰিয়ালৰ পিছতেই মানুহে প্ৰয়োজনত প্ৰতিবেশীৰ সহায় সহযোগ লাভ কৰে উৎসৱ পাৰ্বণ বিয়া বাছ বিপদ আপদ আদি সময়ত প্ৰতিবেশীসকল একেলগে হয় সহায় কৰে যাৰ ফলত সমাজত একতা সহযোগিতা আৰু সৌভাতৃত্বৰ বাতাবৰণ সৃষ্টি হয় কি প্ৰতিবেশী মানে কি আমাৰ ঘৰৰ ওচৰে পাজৰে থকা ঘৰীয়াসকলক কি বুলি কোৱা হয় প্ৰতিবেশী বুলি কোৱা হয় তেওঁলোকৰ ভূমিকা কি আমাৰ যেতিয়া উৎসৱ পাৰ্বণ আৰু বিয়া বা বিপদ আপদ আদি সকলোখিনিতে তেওঁলোকে আমাক কি সহায় কৰে সহায় সহযোগিতা আগবঢ়ায় 3 নম্বৰ কোৱেশ্চন অসমৰ জনজীৱনত ৰাজ্যৰ ভূমিকা বৰ্ণনা কৰা 3 নম্বৰ কোৱেশ্চন অসমৰ জনজীৱনত ৰাজ্যৰ ভূমিকা বৰ্ণনা কৰা অসমৰ জনজীৱনত ৰাজ্যৰ ভূমিকা অপৰিসীম ৰাজ্যে গাঁওখনৰ উমৈহতীয়া সম্পদ ৰক্ষা উৎসৱ পাৰ্বণ পালন আপদ বিপদত সহায় কৰা আদি কাম কৰে নামঘৰ ভাওনা বিহু চৰি হোৱা জোনবিল মেলাৰ মাছ ধৰা আদি কাৰ্যকলাপত ৰাজ্যে মিলিজুলি অংশ লয় গাঁওখনত কোনো সমস্যা উদ্ভৱ হ'লে ৰাজ্যে বিচাৰো দিয়ে ইয়াৰ দ্বাৰা সমাজত ন্যায় সহানুভূতি আৰু একতা বজাই ৰখা হয় এইবিলাকেই কাৰণত ৰাজ্যে ৰজা বুলি কোৱা হয় এই সকলোখিনি কাৰণৰ কাৰণে কি বুলি কোৱা হয় ৰাজ্যই ৰজা বুলি কোৱা হয়
পাঠভিত্তিক প্ৰশ্ন উত্তৰ। 1 নম্বৰ কুৱেশ্যন, তলৰ বংশবৃক্ষ জোপাৰ ডালত তোমাৰ নিজৰ লগতে তোমাৰ সম্পৰ্কীয় ব্যক্তিসকলৰ নামবোৰ লিখা। ইয়াত এটা গছজোপা দিয়া আছে, ইয়াত নাম মানে নিজৰ সম্পৰ্কীয়সকলৰ নামসমূহ লিখিব দিছে। ইয়াত নিজৰ নাম লিখিব দিছে আৰু ইয়াত দেউতা, ককা, আজু আইতা, আইতা, মা, ভাই ভনী এই সকলো নাম ইয়াত লিখিব দিছে। ক নম্বৰ, বংশবৃক্ষৰ পিতৃৰ তালিকাখন পূৰ কৰা। সেই গছজোপাৰ পিতৃত সেই প্ৰশ্নসমূহ সোধা হৈছে। ইয়াৰ বিষয়, সম্পৰ্কীয় ব্যক্তি, জন্মস্থান, জন্মস্থান, শিক্ষা, আজু ককা, আজু আইতা, ককা আইতা, দেউতা, মা। ইয়াত কি লিখিব দিছে? জন্মস্থান লিখিব দিছে, জন্মস্থান আৰু শিক্ষা। তোমালোকে এইটো নিজে কৰি চাবা। ইয়াত দিয়া হৈছে, ইয়াত উদাহৰণস্বৰূপে দিয়া হৈছে, কাৰণ সকলোৰে ককা আইতাৰ মানে জন্মস্থান জন্মস্থান একে নহ'ব পাৰে। একে নহয় মানে সেইকাৰণে তোমালোকে নিজৰ ককা আইতাৰ জন্মস্থান জন্মস্থান নিজে বিচাৰি মাৰ দেউতাৰ পৰা সুধি নিজে লিখি চাবা। এইটো উদাহৰণস্বৰূপে দিয়া হৈছে, আজু আইতা, ককা আইতা, মা দেউতা। তোমালোকে নিজৰ মা দেউতা আইতা ককাৰ মানে জন্মস্থান জন্মস্থান আৰু শিক্ষা আৰু সেই তেওঁলোকে কি কাম কৰে সেই সকলোখিনি মানে তথ্য সংগ্ৰহ কৰি লিখি ল'বা। খ নম্বৰ কুৱেশ্যন, বংশবৃক্ষত উল্লেখ কৰা তোমালোকৰ পৰিয়ালৰ যিকোনো এজন সদস্যৰ জীৱনৰ ভিত্তিত সময়ৰেখা অংকন কৰা। উক্ত সময়ৰেখাত তলত দিয়া ঘটনাৱলী সন্নিৱিষ্ট কৰিবা। জন্ম চন, প্ৰথম বিদ্যালয়লৈ যোৱা চন, কলেজীয়া শিক্ষা সমাপ্ত কৰা চন, কৰ্মজীৱন আৰম্ভ কৰা চন, বিবাহৰ চন, প্ৰথম সন্তানৰ জন্ম চন, আন উল্লেখযোগ্য ঘটনাৰ চন, ঘটনাটো উল্লেখ কৰিবা। চলিত বৰ্ষ। উত্তৰ, সময়ৰেখা দেউতাৰ ভিত্তিত। সেই তোমালোকে নিজে কৰি চাবা, কাৰণ জন্মচন একে নহয়, সকলোৰে দেউতাৰ বা ককা দেউতাৰ জন্মচন একে নহয় আৰু বিদ্যালয়ো একে নহয়, কলেজীয়া শিক্ষাও একে নহয়। তোমালোকে নিজে কৰি চাবা। তোমালোকে কি লিখিবা? কৰ্মজীৱনৰ আৰম্ভণি চন লিখিবা, বিবাহৰ চন, প্ৰথম সন্তানৰ জন্ম চন, উল্লেখযোগ্য ঘটনা, চলিত বৰ্ষ। সেই সকলোখিনি তোমালোকে সেই তথ্যত লিখি দিবা। 2 নম্বৰ কুৱেশ্যন, কল, আপেল, গাখীৰ, মমো, পিজ্জা, পানীপুৰি বা ফুচকা, পিঠা, সান্দহ, চাওমিন, পইতা ভাত, তামোল, চকলেট, তন্দুৰী মাংস, চিংৰা, গজা, চিৰা, পিঠাগুড়ি। ক নম্বৰ কুৱেশ্যন, তোমাৰ ককা আইতাই ওপৰৰ খাদ্যৰ তালিকাখনৰ কোনবোৰ খাদ্যৰ লগত পৰিচিত নাছিল সুধি লিখা। সেই তোমালোক কি কৰিবা? নিজৰ ককা আইতাৰ পৰা সুধি ল'বা যে তেওঁলোকে কি সেই সকলোখিনি নাম তেওঁলোকক সুধিবা। তেওঁলোকে খাইছিল নে খোৱা নাছিল, নাম শুনিছিল নে শুনা নাছিল। সেই সুধি পিনি কি কৰিবা? সেই তালিকাসমূহ লিখি ল'বা। ইয়াত দিয়া হৈছে, অতীত সময়ৰ ককা আইতা সাধাৰণতে পৰম্পৰাগত খাদ্যৰ সৈতে পৰিচিত আছিল, সেয়েহে আধুনিক বা নতুন ধৰণৰ খাদ্যবোৰৰ লগত তেওঁলোক পৰিচিত নাছিল। বৰ্তমান কি হৈছে, পানীপুৰি, ফুচকা, মমো সেই সকলোখিনি তেওঁলোকৰ বাবে নতুন নাম। তেওঁলোকে সেই সকলো আগতে সেই খোৱাও নাছিল বা শুনাও নাছিল চাগে, কাৰণ সেই যি এতিয়া মানে খোৱা বস্তু আছে সেইখিনি মানে প্ৰায় নতুন। ওপৰৰ তালিকাখনৰ পৰা সম্ভাৱ্যভাৱে ককা আইতাৰ নিম্নলিখিত খাদ্যবোৰৰ লগত পৰিচিত নাছিল। তেওঁলোক কি আছিল? মমো, পিজ্জা, পানীপুৰি বা ফুচকা, চাওমিন, চকলেট, তন্দুৰী মাংস। এই সকলোৰ পৰা তেওঁলোক পৰিচিত নাছিল, কাৰণ সেই সকলোখিনি কি হৈছে নতুন, মানে আধুনিক কালৰ খাদ্য। 6 নম্বৰ কুৱেশ্যন, তোমাৰ ককা দেউতাৰাই কেনেধৰণৰ ঘৰ সাজিছিল? মোৰ ককা দেউতাৰাই সাধাৰণতে বাঁহ, মাটি, কুঁহি আৰু দেৱালীৰে তৈয়াৰ কৰা টিনৰ চাৱৰ ঘৰ সাজিছিল। ঘৰৰ মজিয়াত মাটিৰ লেপ দিয়া আছিল আৰু জানালীত কাঠৰ স্লাব ব্যৱহাৰ কৰা হৈছিল। কি হৈছে ইয়াত? আগতে কিহেৰে ঘৰ তৈয়াৰ কৰা হৈছিল? বাঁহ, মাটি, কুঁহি বা দেৱালীৰে। আৰু সেই বাঁহেৰে ঘৰ সজা হৈছিল। সেই সাজি পিনি কি কৰা হৈছিল? মাটিৰ লেপ ওপৰৰ পৰা দিয়া হৈছিল
বৰ্তমান সেনেকুৱা ঘৰ দেখা নাযায়। বৰ্তমান কিহেৰে বনোৱা হয় ঘৰ? ইটা চিৰমিটেৰে বনোৱা হয়। আগতে বাঁহ মাটি হাজিৰে বনোৱা হৈছিল। এই কুৱেশ্যনটোত কৈছে তোমাৰ ককা দেউতাৰাই কেনেধৰণৰ ঘৰ সাজিছিল। অৱশ্যে আমাৰ ককা দেউতাৰে বহুত সময়ত আগত বাস কৰিছিল। নম্বৰ কুৱেশ্যন, এতিয়া কেনেধৰণৰ ঘৰ অধিক দেখিবলৈ পোৱা? এতিয়া অধিকাংশ মানুহে চিমেণ্ট, ইট, ৰড আৰু কংক্ৰিটৰ ব্যৱহাৰে পকা ঘৰ সাজে। এই ঘৰৰ ভিতৰত বাথৰুম, ৰান্ধনী ঘৰ, বৈদ্যুতিক সংযোগ আৰু কেতবোৰ ক্ষেত্ৰত টাইলছ বা মাৰ্বলৰ মজিয়াও দেখা যায়। ৩ নম্বৰ কুৱেশ্যন, সময়ৰ লগত তোমালোকৰ পৰিয়ালত ব্যৱহাৰ কৰা কাপোৰ কানিৰ ক্ষেত্ৰত কি কি পৰিৱৰ্তন হৈছে বুজো আহা। তলত দিয়া বিষয়বস্তুৰ ভিত্তিত তালিকাখন পূৰ কৰা। ইয়াত দিয়া আছে প্ৰজন্ম, শীতকালত ব্যৱহাৰ কৰা কাপোৰ, বিদ্যালয়লৈ যাবলৈ পিন্ধা কাপোৰ, উৎসৱ পাৰ্বণ, বিবাহ আদিত পিন্ধা কাপোৰ, কাপোৰ প্ৰস্তুত কৰা সামগ্ৰী, কাপোৰ কিনা দোকান, বজাৰ। ককা আইতা, মা দেউতা, তুমি। প্ৰজন্ম, শীতকালত ব্যৱহাৰ কৰা কাপোৰ। ককা আইতা তেওঁলোকে শীতকালত কি পিন্ধে? গামোচা, কম্বল, হাত ভৰাল বুনা চাদৰ। বিদ্যালয়লৈ যাবলৈ পিন্ধা কাপোৰ সাধাৰণ বুনা কাপোৰ। তেওঁলোকৰ তেতিয়া ইউনিফৰ্মবিলাক কোনো নাছিল। তেওঁলোক কি পিন্ধিছিল? সাধাৰণ বুনা কাপোৰ। উৎসৱ পাৰ্বণ, বিবাহ আদিত পিন্ধা কাপোৰ, মেখেলা চাদৰ, ধুতি চাদৰ। কাপোৰ প্ৰস্তুত কৰা সামগ্ৰী, ঘৰুৱা তাঁত, বোৱা সূতা। কাপোৰ কিনা দোকান, বজাৰ। গাঁৱৰ হাট বজাৰ। মা দেউতা চুৱেটাৰ, কম্বল, চাদৰ, ইউনিফৰ্ম, পেণ্ট চাৰ্ট, চেলোৱা, কুৰ্তা, মেখেলা চাদৰ, শাৰী। কল কাৰখানাৰ সূতা, দোকানৰ কাপোৰ, চহৰৰ কাপোৰৰ দোকান, বুটিক। তুমি বা মই, জেকেট, থাৰ্মল, ব্লেংকেট, ইউনিফৰ্ম, টি-চাৰ্ট, কুৰ্তি, চুট, লেহেঙ্গা। কাৰখানাৰ ফাইবাৰ, ৰেডিমেড কাপোৰ, মল, অনলাইন বজাৰ, ফেশ্বন ষ্ট'ৰ। ইয়াত কি দেখা গৈছে? সময় যোৱাৰ লগে লগে আমাৰ কি পিন্ধাৰ ক্ষেত্ৰত আৰু আমি সেই কিনাৰ ক্ষেত্ৰত সকলোখিনি পৰিৱৰ্তন হৈ আহিছে। আগতে আমাৰ ককা আইতাসকলে ক'ৰ পৰা কাপোৰ কানি কিনিছিল? গাঁৱৰ হাট বজাৰৰ পৰা। আমাৰ মা দেউতাই ক'ৰ পৰা কিনিছিল? চহৰৰ কাপোৰৰ দোকান বুটিৰ পৰা। আমি এতিয়া ক'ৰ পৰা কাপোৰ কিনো? মল, অনলাইন বজাৰ, ফেশ্বন ষ্ট'ৰ। তো ইমান চেঞ্জ হৈ আহি আছে সকলোখিনি। 4 নম্বৰ কুৱেশ্যন, খাদ্য প্ৰস্তুতকৰণৰ ক্ষেত্ৰত কি কি পৰিৱৰ্তন হৈছে? তলৰ তালিকাখন যুগুত কৰি বুজিবলৈ চেষ্টা কৰা। শিক্ষকৰ তত্ত্বাৱধানত দলগতভাৱে ছাত্ৰ-ছাত্ৰীসকলে প্ৰশ্নটোৰ উত্তৰ কৰিব। উপাদান, অতীতকাল, বৰ্তমানকাল। কি দিছে ইয়াত? ইন্ধন, বাচন বৰ্তন, খাদ্য প্ৰস্তুতকৰণৰ কৌশল। ইয়াত দিয়া আছে উপাদান, অতীতকাল, বৰ্তমানকাল। ইন্ধন, গছৰ জোপা, কাঠ, লাকুটি। LPG গেছ, ইণ্ডাকশ্যন, বৈদ্যুতিক চুলা। বাচন বৰ্তন, মাটিৰ হাণ্ডি, কাঁহৰ পাতিল, বাঁহৰ ছাই। অতীত কালত কেনেকৈ ব্যৱহাৰ কৰা হৈছিল, বৰ্তমান কালত আমি কেনেকৈ ব্যৱহাৰ কৰি আছো বুলি ইয়াত দেখাবলৈ দিছিলে। স্টেইনলেছ ষ্টীল, টেফলন, নন ষ্টিক প্ৰেছাৰ কুকাৰ। খাদ্য প্ৰস্তুতকৰণৰ কৌশল, মুকলি জুইত ৰন্ধা, মাটিৰ চুলাত জুপুৰি খোৱা। গেছত, ইণ্ডাকশ্যনত ৰন্ধা, মাইক্ৰৱেভ, ৱেল্ডাৰ, মিক্সাৰ সহায়। অতীতকালত সেই সকলোখিনি ব্যৱহাৰ কৰা হৈছিল। কি আছিল তাত? গছৰ জোপা, কাঠ, লাকুটি, মাটিৰ হাণ্ডি, কাঁহৰ পাতিল, বাঁহৰ ছাই। বৰ্তমান কি হৈছে? প্ৰযুক্তিবিদ্যা বহুত আগবাঢ়ি গৈছে। আমি এতিয়া কি ব্যৱহাৰ কৰোঁ? ইলেক্ট্ৰনিক চৌকা আৰু সেই গেছ, সেই সকলোখিনি ব্যৱহাৰ কৰোঁ। আগতে সেইখিনি নাছিল। 5 নম্বৰ কুৱেশ্যন, তলত দিয়া ধৰণে তোমাৰ পৰিয়ালৰ আটাইকেইজন সদস্যৰ সৰ্বাধিক 5জন জন্মস্থান, শিক্ষা গ্ৰহণৰ স্থান আৰু বৰ্তমানৰ বাসস্থানৰ তালিকা প্ৰস্তুত কৰা। তোমালোকে নিজে কৰি চাবা। সদস্যৰ নাম লিখিবা, জন্মস্থান, শিক্ষা গ্ৰহণৰ স্থান একাধিক হ'ব পাৰে, কৰ্মস্থান, বৰ্তমানৰ বাসস্থান। তোমালোকে নিজে কৰি চাবা এইটো। 6 নম্বৰ কুৱেশ্যন, তলত দিয়া উৎসৱ আৰু দিৱস বিষয়ক চিত্ৰবোৰ চিনাক্ত কৰি নামবোৰ একাধিক্ৰমে লিখা। এইবোৰ কেতিয়া আৰু কি প্ৰসংগত পালন কৰা হয় তাক দলগতভাৱে আলোচনা কৰা।
খ নম্বৰ চিত্ৰ, গ নম্বৰ আৰু ঘ নম্বৰ। ইয়াত কি দেখুওৱা হৈছে বুলি ইয়াত সুধিছে আৰু ইয়াত লিখা হৈছে উত্তৰ লিখা হৈছে ক নম্বৰত কি হৈছে ইয়াত ক নম্বৰ ইয়াত কি দেখুওৱা হৈছে গণতন্ত্ৰ দিৱস। কি দেখুওৱা হৈছে গণতন্ত্ৰ দিৱস ৰিপাব্লিক ডে। প্ৰতি বছৰে 26 জানুৱাৰীত পালন কৰা হয়। 1950 চনত ভাৰতৰ সংবিধান বলবৎ হোৱাৰ স্মৃতিত এই দিৱস জাতীয় উৎসৱ হিচাপে উদযাপন কৰা হয়। আমাৰ ইয়াত ক নম্বৰ চিত্ৰত দেখুওৱা হৈছে গণতন্ত্ৰ দিৱস আৰু খ নম্বৰত দেখুওৱা হৈছে আন্তৰ্জাতিক যোগ দিৱস নেশ্যনেল য়োগা ডে। 21 জুন তাৰিখে পালন কৰা হয়। যোগ চৰ্চাৰ গুৰুত্ব বুজাবৰ বাবে আৰু সুস্বাস্থ্যৰ প্ৰচাৰ কৰি মানসিক দৈহিক সুস্থিতি অক্ষুণ্ণ ৰাখিবলৈ এই দিৱস পালন কৰা হয়। গ নম্বৰ বৰদৈ চিলা বিহু। ছবিখনত এগৰাকী গায়ক, পূজাৰী আৰু মহিলাসকলে পূজাৰ দৰে অনুষ্ঠানত অংশ লৈছে, যাৰ সৈতে বাঁহৰ টুকুলি আছে। এই অনুষ্ঠানটি অসমীয়াৰ পৰম্পৰাগত পূজা বা বিহুৰ সময়ত কৰা অনুষ্ঠান, যেনে গৰু বিহু, বিহুৰ পূজা বা বিহু সংগীত অনুষ্ঠান হ'ব পাৰে। ৰঙালী বিহুৰ সময়ত বা গাঁও সমাজৰ পূজা অনুষ্ঠানত এই পূজা কৰা হয়। ঘ নম্বৰ চিত্ৰত দেখুওৱা হৈছে হোলী। ফাগুন মাহত পূৰ্ণিমাৰ দিনা এই উৎসৱ পালন কৰা হয়। বেয়াৰ ওপৰত ভালৰ জয় হিচাপে হোলী উৎসৱ আনন্দত ৰঙেৰে উদযাপন কৰা হয়। সো আজি আমাৰ এই ক্লাছটো শেষ হৈছে। সো তোমালোকে যদি ইয়াৰ PDF বিচৰা তেন্তে ইয়াৰ লিংক দিয়া আছে, তোমালোকে তাত গৈ বাই কৰিব পাৰা। সো আজিলৈ ধন্যবাদ।